Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মহন্দ্ৰা। আজি ডিএমএ যেটো টেকনিক্যাল এক্সাম আহি আছে 12 তাৰিখে তো সেই টেকনিক্যাল এক্সামৰ কাৰণে ইতিমধ্যে মই এটা ক্লাছ দিছিলো আৰু জাকো এটা ক্লাছ মই সিলেক্ট কৰি আনিছো আৰু ডিএমএ যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চোৱা যায় তো তেওঁলোকৰ ম্যাথছৰ যেটো পাৰ্ট তো বহুত হাই লেভেল নহয় এটা মডাৰেট লেভেলৰ হয় গতিকে তেওঁলোকক মই যথেষ্টখিনি মই ক'ব বিচাৰো যে সব সাবজেক্টৰ মানে ভালকে সব ম্যাথছৰ কিছু সিলেক্টেড চাবৰ কাৰণে চেষ্টা কৰক। তো সিলেক্টেড বুলি কোৱাৰ লগে লগে কেটামান এনেকুৱা টপিক আছে সাপোজ পাৱাৰ অন এক্সপোনেন্ট এটা টপিক আছে ফ্ৰেকশনৰ কেনেকে প্লাস মাইনাস ইনটু ডিভাইড কৰে সেই বস্তুটো সব সিম্পলিফিকেশন বেসিকে সব এভাৰেজৰ কোৱেশ্চন আপুনি পাইলে চাব চেষ্টা কৰক প্ৰবাবিলিটি চাবৰ কাৰণে চেষ্টা কৰক আৰু ৰেশিও এণ্ড প্ৰপৰচন চাবৰ কাৰণে চেষ্টা কৰক মানে কিছুমান মিডিয়াম লেভেলৰ কোৱেশ্চনবোৰ সব বহুত ডাঙৰ লেভেলৰ কোৱেশ্চন চাব নালাগে ওৱান লাইনত থকা কোৱেশ্চনবোৰ সব মানে ধৰা এটা কোৱেশ্চন যদি এটা বা দুটা লাইনত শেষে হৈছে বা চাৰিটা লাইন থকা কোৱেশ্চন চাব নালাগে গতিকে আপোনালোকে অকমান মডাৰেট লেভেল সব আপোনাৰ এক্সাম ভাল হৈ যাব আৰু যদি আপোনালোকে ভাবে ডিএমএ যে টেকনিক্যাল এক্সাম তাৰ কাৰণে সিলেক্টেড কেটামান ক্লাছ লাগে মোৰ তাত বহুত কেটা ক্লাছ আছে লাগিলে মই এটা সিলেক্ট কৰি এটা ফাইল বনাই আপোনালোকক টেলিগ্ৰাম গ্ৰুপত শেয়াৰ কৰি দিম ম্যাথছ উইথ অভিজিত টেলিগ্ৰাম গ্ৰুপ আছে তাতে আপোনালোকে চাব পাৰিব ঠিক আছে তো আজি আমি আইছো ডিএমএ টেকনিক্যালৰ কাৰণে যেটো এক্সাম আহি আছে 12 তাৰিখত সেই এক্সামৰ কাৰণে কেটামান সিলেক্টেড কোৱেশ্চন ওকে এখন টপ 20 টেষ্ট সিৰিজ ইয়াত 20 খন টেষ্ট সিৰিজ আছে আৰু 20 খন টেষ্ট সিৰিজ অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমত আছে অল সাবজেক্ট আছে তো যিবোৰ ডিএমএ নন টেকনিক্যাল এক্সাম আহি আছে তো নন টেকনিক্যাল এক্সামৰ কাৰণে টপ 20 টেষ্ট সিৰিজ খন চাব পাৰে যথেষ্টখিনি আপোনাৰ কামত আহিব ওকে তো কোৱেশ্চন আইছো কোৱেশ্চন নম্বৰ 1 তো প্ৰিয়া স্পেন্ড 3/5 ওকে 5 ভাগৰ 3 ভাগ তেওঁৰ ইনকাম কত খৰচ কৰিছে হাউস হোল্ড এক্সপেন্সেছত খৰচ কৰিছে ওকে 1/7 মানে 7 ভাগৰ এভাগ কত খৰচ কৰিছে পাৰ্সোনাল এক্সপেন্সেছত খৰচ কৰিছে ওকে আৰু তেখেতৰ যদি মান্থলি ইনকাম যদি 35000 হয় তেন্তে তেওঁৰ মান্থলি সেভিংস কিমান হৈ আছে প্ৰিয়াই মাহিলি যিখিনি উপাৰ্জন আছিল মাহিলি উপাৰ্জন 35000 টকা মান্থলি ইনকাম কৰে সেই উপাৰ্জনৰ 3/5 অংশ তেখেতে ঘৰুৱা কামত ব্যৱহাৰ কৰে 1/7 অংশ তেখেতে ব্যক্তিগত কামত খৰচ কৰে আৰু তেখেতৰ হাতত কিমান টকা জমা থাকে আমি ক'ব লাগে ওকে তো প্ৰথম কথা তেওঁ যে ঘৰৰ কামত যে খৰচ কৰে কিমান খৰচ কৰে 3/5 ইয়ৰ 3/5 35000 ৰ 3/5 হল পাছেদি কেইবাৰ যাব 7 বাৰ শূন্য কিমানটা 3টা 7 3 গুণ কিমান 21 দ্যাট মিন্স 21000 টকা তেখেতে কি কৰে নিজৰ ঘৰৰ কামত খৰচ কৰে 1/7 কি হয় 35000 1/7 অংশ তেওঁ খৰচ কৰে পাৰ্সোনাল কামত হাতেদি কেইবাৰ যাব 5 বাৰ শূন্য শূন্য কাটিলো দ্যাট মিন্স 5000 টকা তো নিজৰ কামৰ কাৰণে খৰচ কৰে এতিয়া 35000 টকা তেখেতে দৰমহা পায় তাৰে 21000 টকা তেখেতৰ খৰচ হৈ গল 5000 টকা তেখেতৰ খৰচ হল টোটাল তেখেতৰ কিমান খৰচ হল টোটাল তেখেতৰ 26000 টকা খৰচ হল এতিয়া তেখেতে কি দৰমহা কিমান পাইছিল 35000 তো 35000 26000 টকা যদি তেখেতৰ অলৰেডি খৰচ হৈছে তো অলৰেডি তেখেতৰ হাতত কিমান টকা জমা আছে তেখেতৰ হাতত 9000 টকা জমা আছে তো অপচন বি ইজ দা কারেক্ট আনসার অপচন বি ইজ দা কারেক্ট আনসার ওকে কোয়েশ্চন নম্বৰ 1 Question number 2 how many multiples of 4 lie between 10 and 250 আমাক সুধিছে 10 আৰু 250 ৰ মাজত 4 দি হৰণ যোৱা মাল্টিপল বুলি ক'লে হৰণ যোৱা বুলি ক'লে হ'ব 4 দি হৰণ যোৱা সংখ্যা কিমানটা আছে 10 আৰু 250 ৰ মাজত সো 10 ৰ পিছত 4 দি হৰণ যোৱা সংখ্যা কি আছে 12 তাৰপিছত কি আছে 16 ওকে ধুনিয়াকৈ ইনকে 5 4 গুণ 20 ইনকে গৈ থাকিব মানে নহয় আৰু একেবাৰে লাষ্টত 250 ৰ আগত কোনি আছে 249 4 দি না যায় তাৰ আগত কি আছে 248 248 তো 4 দি যায় হল তো ইয়াতে যদি ভালদৰে চাও আমি ইয়াতে টোটাল নাম্বাৰ উলাব গলে সবৰে মাজত গ্যাপটো সমান আছে গ্যাপটো কিমান আছে 60 ৰ পৰা 12 গলে 4 এটোৰ পৰা এটো গলে কিমান 4 যাতে এটোটা কি হয় এপি হয় এৰিথমেটিক প্ৰগ্ৰেছন যাম সমান্তৰ প্ৰগতি বুলি কও ইয়াতে এ বুলি ক'লে প্ৰথম পদ কিমান আছে 12 ডি মানে হৈছে সেকেন্ড মাইনাস ফার্স্ট ওকে সেকেন্ড মাইনাস ফার্স্ট মানে কিমান আছে 4 লাস্ট টার্ম তো আমাক দিয়া আছে a n ইকুয়াল কিমান দিয়া আছে 248 তো আমাৰ হাতত এটা ফৰ্মুলা আছে যে a n ইকুয়াল টু a plus n minus 1 into d আৰু এই ফৰ্মুলাটো ইউজ কৰি আমি ক'ব পাৰো n ইকুয়াল টু কিমান আৰু n এ বুজাব কিমানটা সংখ্যা আছে a n মানে কিমান 248 a মানে কি 12 তো যোগ হৈ আছে ইফালে এলে কি হ'ব 12 টো বিয়োগ d মানে কি 4 পূৰণ হৈ আছে ইফালে এলে কি হৈ যাব হৰণ ইয়াত অকল কোন থাকিব n minus 1 8 বাই 2 গল কিমান 6 4 পে 1 গল কিমান 3 ইয়াতে কি আছে 2 ইয়াত কি দি হৰণ কৰিব লাগে 4 দি 4 দি কিমান যাব 5 4 গুণ কিমান 20 3 আছে 37 4 গুণ কিমান 37 আৰু -1 টো ইফালে আহিলে কি হ'ব +1 ইফালে কোনি আছে এন্ড ইয়ানি কলে কিমান 59 + 1 that means 60 option A is the correct answer question number 2 বুজি পাইছা
Question number 3. Find a remainder ভাগশেষ ওলাব লাগে কেনেকে এই যোনটো টার্ম আছে x³ + 1 ইয়াক যদি ই হৰণ কৰে বা x + 1 এ যদি হৰণ কৰে তেন্তে ভাগশেষ কিমান হ'ব ইয়াতে এটা নিয়ম আছে নিয়মটো হৈছে ভাগশেষ উপপাদ্য যেটো আমাৰ পলিনোমিয়েল বহুপদ চেপ্টাৰটোত আছে ভাগশেষ উপপাদ্য কি কয় যেতিয়া অকল ভাগশেষ ওলাব লাগে বা অকল ৰিমাইন্ডাৰ ওলাব লাগে তেতিয়া যেটো সৰু টার্ম আছে সৰু টার্মটো ইকুয়াল টু 0 কৰিব লাগে সৰু টার্মটো ইকুয়াল টু 0 কৰিলে +1 টো ইফালে গলে কি হ'ব -1 আৰু এই x ৰ ভ্যালুটো আনি পেলাই যেটো ডাঙৰ টার্ম আছে x³ + 1 তাতে বহাব লাগে তো x ৰ ভ্যালু কিমান -1 তাৰ ওপৰত কি আছে কিউব লগত কি আছে +1 -1 ৰ ওপৰত যেটা কিউব বহিব কিউব মানে হৈছে কি ওড নম্বৰ আৰু -1 ৰ ওপৰত ওড নম্বৰ বহিলে আকৌ -1 এ হ'ব লগত কি আছে +1 তো -1 +1 মানে কি হয় 0 তো অপচন A ইজ দা কারেক্ট आंसर এটো কয় ৰিমাইন্ডাৰ থিওৰাম বুলি ইয়ালৈকে বুজি পাইছা তো ইয়াৰ পিছৰটো প্ৰশ্ন কি আছে এটা সিলিন্ডাৰ আছে সিলিন্ডাৰটোৰ ৰেডিয়াসটো মই ডাবল কৰিছো মই 2 গুণ কৰিছো আৰু ইয়াৰ যোন হাইট উচ্চতা আছে উচ্চতাটো মই আধা কৰিছো তেতিয়া উদিছে যে কাৰ্ভ সাৰফেস এৰিয়াটো কেনেকৈ হ'ব সো কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'লে সিলিন্ডাৰ বা সুঙা বুলি ক'লে বা বেলন বুলিও কয় ইয়াৰ এই মাজৰ পাৰ্টখিনি নাম হৈছে কাৰ্ভ সাৰফেস এৰিয়া তাৰ ফৰ্মুলা হৈছে 2 পাই r * h হে যোনটো 2 পাই r h লিখিছো মই হে 2 পাই r h ত হিয়তে কি কৰিব দিছে ইয়াতে যোনটো মই r লিখিছো তো r টো কি কৰিব দিছে ডাবল মানে r টো ডাবল কৰিলে কিমান 2 * r h টো আধা মানে কি h ৰ লগত 2 এটা হৰণ কৰিব দিছে কৈছে নে ইয়াতে r ৰ জায়গা 2r লিখিব দিছে আৰু h ৰ জায়গাত h/2 লিখিব দিছে তাৰ পিছত এনসাৰ টো কি ওলাব হদিছে 2 কাটা গল ইয়াতে অকল 2 আছে এটা পাই আছে এটা r আছে আৰু এটা কি আছে h মানে কি আছিল 2 পাই r h r ৰ জায়গা 2r লিখিলো h ৰ জায়গাত h/2 লিখিলো আকৌ মই কি পালো 2 পাই r h পালো that means ultimately answer to কি হৈ আছে সেম হৈ আছে তো অপচন সি ইজ দা কারেক্ট आंसर এইটো হৈছে আপোনালোকৰ টেকনিক্যাল এক্সামৰ যেটো লেভেল এটো লেভেলত চালে হৈ যাব ঠিক আছে ইয়ালৈকে ওকে তো ইয়াতে x লগত 1045 চাইবৰ ইনটু হৈ আছে ৰে চাৰিফালে cos 30 * 1030 ইয়াৰ পৰা আমি ক'ব লাগে x ৰ ভ্যালুটো কিমান x টো ইয়াত আছে পুৰণ 1045 ৰ ভ্যালুটো কিমান জানানে 1 হয় আৰু sin 30 ৰ ভ্যালুটো 1/2 cos 30 ৰ ভ্যালুটো হৈছে √3/2 আৰু 1030 ৰ ভ্যালুটো হৈছে 1/√3 ঠিক আছে না সব ভ্যালুখিনি ওকে ইয়াৰে √3 কাটি গল অকল ইফালে কোনি আছে 1/2 2 টো পুৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ ইয়াতে x1 যা কি থাকিল x 2 কাটি গল x = অকল কোন আছে 1 তো অপচন ডি ইজ দা কারেক্ট आंसर অপচন ডি ইজ দা কারেক্ট आंसर ঠিক আছে ক্লিয়ার নেক্সট কোয়েশ্চন চাও ৰুটওভাৰ থকা কোয়েশ্চন আজিকালি খুব এটু বস্তু এক্সামত দিয়া হৈছে আপোনালোকে দেখিছে প্ৰিভিয়াস ইয়াৰ মানে পেপাৰ ওপৰত যথেষ্ট এই কোয়েশ্চনটো আহে বাইনে কৰে এই কোয়েশ্চন আহে ইয়াতে কি হয় এটু সাইডৰ পৰা কৰি আহিব লাগে হা এটু সাইডৰ পৰা কৰি আহিব লাগে ৰুটওভাৰ 47 মানে কি তাৰ স্কয়াৰ হয় এটো 7 ৰ স্কয়াৰ তো ইয়াতে 7 বহিছে লগত আকৌ কোনি আছে 29 তো ৰুটওভাৰটো ইবা ডলাৰ থাকিব 29 আৰু 6 টো 7 টো পুৰণ প্লাস কৰিলে কি ৰুটওভাৰ 36 মানে আকৌ কিমান 6 টো এবাৰ ইয়াৰ লগত যোগ হ'ব এবাৰ ৰুটওভাৰটো এনেকৈ আহিব 19 আৰু 6 প্লাস কৰিলে কিমান 25 টো কাৰ আহিব 5 এবাৰ কাল লগত যোগ হ'ব 11 ৰ লগত যোগ হ'ব 11 আৰু 5 টো যোগ কৰিলে কিমান 16 মানে কিমান 4 টো কাল লগত যোগ হ'ব 4 টো 5 ৰ লগত যোগ হ'ব 5 আৰু 4 মানে কি ৰুটওভাৰ 9 মানে आंसर কিমান হ'ব 3 আছে অপচন এটো শুদ্ধ উত্তৰ চেক কৰা সংখ্যাও বদলাব পাৰে বেলেগ দিব পাৰে বাট এটো লেভেলত চালে হৈ যাব ওকে 5.5 হোল কিউব - 4.5 হোল কিউব এটো জেনাৰেলি এটা ফৰ্মুলাত পৰিছে যে a কিউব - b কিউব this equal to a - b into a square plus ab plus b square আৰু যদি তুমি ভাবিছা নহয় মই ডাইৰেক্ট কৰি দিম তিনবাৰ পূৰণ কৰিম এনেকৈ কৰিব পাৰা তো হিয়তে প্ৰশ্নটো দিয়াৰ উদ্দেশ্য হৈছে a কিউব - b কিউব ফৰ্মুলাটো ষ্টুডেন্টে জানে নাজানে a - b মানে কি এটো আমাৰ a মাইনাস এটো আমাৰ b হল a স্কয়ার 5 থকা বস্তু স্কয়ার কৰিব ভাল কেন এটো চাগে নিয়ম জানা কেনেকুৱা 5 5 গুণ 25 এতুলৈ 1 যোগ কৰা কিমান হ'ব 6 6 5 গুণ কিমান 3 দ্যাট মিন্স কিমান পাইছো 30.25 মানে এটা থাকিলে দুটা আহিব হয় a into b ডকে পূৰণ কৰিলে 55 আৰু 45 পূৰণ কৰিলে কিমান 5 5 25 5 5 25 26 27 5 4 20 5 4 20 21 22 হল ইয়াত কি লাগিব 5 7 4 2 that means 2
4 7 5 দুটাৰ আগত পইণ্ট আহিব আৰু ইয়াৰ এটা আছিল হয় না আৰু b স্কয়াৰ মানে 45 স্কয়াৰ 45 স্কয়াৰ মানে কি 5 5 কিমান 25 5 4 গুণ কিমান 20 দ্যাট মিন্স কিমান হ'ব 20.25 হয় এই দুটা যদি মই মাইনাস কৰো ওকে 5 ৰ পৰা 5 গ'ল 0 4 পৰা 5 ৰ পৰা 4 গ'ল 1 কৰি এটো 1.0 মানে 1 হ'ব তো লিখিব নালাগে ইয়াৰ গৰা ধুনিয়াকে প্লাস কৰা 5 5 5 5 3 গুণ কিমান 15 1 ওকে 7 8 9 10 11 12 আৰু থাকিলে ওকে 4 ইফালে আকনে 4 আকে কিমান 5 3 4 5 6 7 that means কিমান 75.25 is the answer 75 okay option D to শুদ্ধ উত্তৰ clear option D is the correct answer if the height of a trapezium is 8 cm trapezium এটা যদি আমাক দিয়া থাকে trapezium তোৰ আমাৰ হাইট টো দিয়া আছে কি trapezium টো কিমান অখ trapezium টো 8 cm অখ and the sum of the parallel sides is 16 এই দুটা parallel sides যদি মই যোগ কৰো ডকে যোগ কৰিলে কিমান 16 then the area of the trapezium area টো জানানে half into a plus b into s a plus b মানে কি এই বাহু দুটাৰ নাম a plus b হল half to এনেকে আছে a plus b মানে কি এই বাহু দুটা প্লাস কৰা আৰু সেই দুটা বাহু প্লাস কৰিলে কিমান বুলি কৈছে 16 আৰু হাইট টো কিমান বুলি কৈছে 8 দুই দি কাটিছো কেবা 8 ভাৰ 8 গুণ কিমান 64 that means answer is 64 cm square option D টোৰ আছে শুদ্ধ উত্তৰ হৈছে এটা পইচা আছে 2600 আৰু সেই পইচাটো এটো অনুপাতত ভগাব লাগে অনুপাতটো ভগ্নাংশ দিলে লৰাছলে ভয় কৰে এটা ভাঙিব পাৰি কেনেকৈ জানা 1/2 1/3 1/4 এটাৰ তলত 2 আছে এটাৰ তলত 3 এটাৰ তলত 4 ইহতৰ লখাগু ওলোৱা ইহতৰ লখাগু কিমান হ'ব 12 সেই 12 টো একবাৰ ইয়াৰ লগত পূৰণ কৰা 12 টো একবাৰ ইয়াৰ লগত পূৰণ কৰা আৰু 12 টো একবাৰ ইয়াৰ লগত পূৰণ কৰা 2 দি 1 কাটিলে 6 বাৰ 3 দি 1 কাটিলে 4 বাৰ আৰু 4 দি 1 কাটিলে কেবা 3 বাৰ হৈ গল কাৰ ওলাব লাগে b ওলাব লাগে তো আমি কেনেকৈ কৰো গুটে কেটা প্লাস কৰা 6 6 10 10 দিনে কিমান 13 b ৰ ভাগ কোনটো 2 নম্বৰটো তাক লিখা ওপৰত টোটাল পইচা কিমান 2600 তাক লিখা ওপৰত হয় 13 2 গুণ লগত দুটা শূন্য 7 2 গুণ কিমান 8 that means answer is 800 option D is the correct answer ঠিক আছে সবৰে this is the point okay এইটো আছিল আপোনালোকৰ এটা সিৰিজ আৰু দিম দুটামান আৰু ক্লাস আছে বাৰু এক্সামলৈকে দি থাকিম গতিকে আৰু আপুনি আগৰ কিছুমান ক্লাস চাই ল'ব যিকেটা টপিক আপোনালোকৰ লাগে বুলি ভাবে বা যিকেটা টপিকৰ কোৱেশ্চন আগতে পৰীক্ষা আহিছিল এই টপিকটা অলৰেডি মোৰ ক্লাছত अवेलेबल আছে ধুনিয়াকৈ চাই ল'ব নিশ্চয় আপোনাৰ হেল্প হ'ব ওকে লগ পাম আৰু নতুন ক্লাছত ধন্যবাদ